ঐতিহাসিক খতৰাসত্ৰত বিজেপিৰ সাংগঠনিক সভা গুজৰাটৰ সাংসদ দৰ্শনা জয়দৃষ্টি উপস্থিত থাকি দলীয় নেতাকৰ্মীক টিপছ ২৬ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চিপাঝাৰ বিজেপিৰ বৃদ্ধি পাইছে দলীয় তৎপৰতা যাৰ বাবে সঘনাই দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগি পৰিছে আজি চিপাঝাৰ ঐতিহাসিক খতৰাসত্ৰত বিজেপিৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয় য'ত সুদূৰ গুজৰাটৰ সাংসদ তথা অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী দৰ্শনা জয়দৃষ্টি উপস্থিত থাকি দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ টিপছ আগবঢ়ায় প্ৰভাৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতি কৰা উন্নয়নৰ বাবে ধন্যবাদ জনায় পিছত দৰ্শনা জয়দৃষ্টিয়ে সমষ্টিটোৰ চেঙেলেজাৰ গাঁও পঞ্চায়তৰ কেন্দুগুৰি গাঁৱৰ প্ৰিএম গৃহ হিতাধিকাৰী তপন বৰুৱাৰ গৃহ পৰিদৰ্শন কৰি আপ্লুত হয় আৰু হিতাধিকাৰীগৰাকীৰ অনুভৱ তেওঁ মুখৰ পৰা জানিব বিচাৰে আৰু তপন বৰুৱাই দৰ্শনা জয়দৃষ্টিৰ আগত তেওঁ কোনো টকা পইচা কাকো এটকাও নিদিয়াকৈ পিএম গৃহ লাভ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় আৰু ৫০ বছৰলৈ শাসনত থকাৰ বাবে প্ৰাৰ্থনা কৰে পৰিদৰ্শনকালত দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকা চেঙেলেজাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকি কলিতা পাথৰিঘাট মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতা পঞ্চায়তৰ প্ৰতিনিধি চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মুস্তাক হুছেইন আব্দুল ৰেজেক প্ৰমুখ্যে ভালেকেইগৰাকী দলীয় কৰ্মী উপস্থিত আছিল চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট এএন লাইভ प्रधानमंत्री श्री नरेंद्र भाई जी के नेतृत्व में आसाम में डॉक्टर हेमंत बिस्वा जी के साथ में डबल इंजन की सरकार बहुत अच्छे से काम कर रही है। केंद्र सरकार की योजना जो नीचे तक जाती है, जो बेनिफिशियरी है, जो कांग्रेस के समय में कहा जाता था कि ऊपर से 1 रुपया भेजते हैं वो 20 पैसा होता है, इसके बदले में ये प्रधानमंत्री आवास जिसको मिला है, उद्यमिता का स्कीम जिसको मिला है, उनको वो देखने के लिए मैं आई हूँ। आप मुझसे कुछ पूछे, इसके बदले में आप अगर बेनिफिशियरी से पूछेंगे तो ज़्यादा आपको पता चलेगा कि वो लोग खुश है कि नहीं खुश है और उसको उनको क्या उनकी फीलिंग हो रही है। अब बताओ। माननीय प्रधानमंत्री मोदीदेव और मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार जी बलिष्ठ पदक्षेप आमी नथय आनंदित विगत कांग्रेस सरकाৰৰ দিনত আমি যেনেকুৱাকৈ শোষিত হৈ আছিলোঁ প্ৰতাৰিত হৈ আছিলোঁ আজি আমাৰ কোনো মানুহে তেনেকুৱা হোৱা নাই প্ৰতিখন ঘৰে চৰকাৰী সকলো সাহায্যৰ উপকৃত হৈছে গতিকে আজি মোৰ ঘৰখনত আজিলৈকে মই কোনো এটা চৰকাৰী স্কিম নোপোৱাকৈ থকা নাই আজিলৈকে গতিকে মোৰ বিচাৰ এইটোৱে আমি সকলো অসমীয়া মানুহৰ আমাৰ গাঁৱৰ আমি সকলোৰে এটাই বিচাৰ যিমান দিনলৈকে পাৰে আমাক এনডিএ চৰকাৰ লাগে বিজেপি চৰকাৰ লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিৰকালৰ মুখ্যমন্ত্ৰী হৈ থাকক नरेंद्र मोदी जिंदाबाद जिंदाबाद डॉक्टर हिमंत बिस्वा शर्मा जी। डांग जिले में सिपाझार जो एक मंडल है विधानसभा है उसके मंडल तक हम लोग पहुँचे हैं और मंडल से लेके बूथ तक तो बूथ तक हमारी व्यवस्था ठीक है नहीं क्योंकि हमारी लड़ाई बूथ पर होगी शक्ति केंद्र के ऊपर होगी और हमारे यहाँ जो दुनिया की हम सबसे बड़ी पार्टी है हमारे सैनिक भारतीय जनता पार्टी के समर्थक हम सब तैयार हैं। আমাৰ মাজত আমাৰ সহপ্ৰভাৰী দৰ্শনা মেম আমাৰ চেঙেলীয়াজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কেন্দুগুৰি উত্তৰ কেন্দুগুৰি বুথত আজি উপস্থিত হৈছেহি আৰু আমাৰ যি বেনিফিচিয়াৰী তেখেতো খুব আনন্দিত হৈছে ইতিমধ্যে তেওঁ চৰকাৰী যি আমাৰ স্কিম আছে অৰুণোদয়ে হওক PMY ঘৰে হওক বা PM কিষাণৰ ধনে হওক সকলো পাবলৈ সক্ষম হৈছে আৰু তেওঁ যেনেকৈ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে আমিও এজন প্ৰতিনিধি হৈ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো মোৰ নিজৰ পঞ্চায়ত মই এজন পঞ্চায়ত প্ৰতিনিধি হিচাপে মোৰ পঞ্চায়তৰ মানুহখিনি উপকৃত হ'ব পাৰিছে এই চৰকাৰৰ দ্বাৰা সেই গতিকে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আমাৰ যি বিধায়ক মহোদয় বৰিষ্ঠ নেতৃত্ব আমাক দি আছে পৰমানন্দ ৰাজবংশী ডাঙৰীয়া তেখেতক আমাক আকৌ আমি এই চিপাঝাৰ সমষ্টিত আমি আকৌ বিচাৰিছোঁ তেখেতৰ নেতৃত্বত আৰু যি আমাৰ কৰিবলগীয়া কিছু কাম আছে আমাৰ এই পঞ্চায়তটোতে বহুতখিনি কাম কৰিবলগীয়া আছে এই কামখিনি আমি তেখেতৰ নেতৃত্বত আগন্তুক দিনত আমি অনাগত দিনত কৰিব পাৰিম বুলি আমি আশাবাদী যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996